টেঙাখাত টিকিৰাবালিত পশু স্বাস্থ্য শিবিৰ টেঙাখাত ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনত যোৱা বৃহস্পতিবাৰে অন্যতম বানাক্ৰান্ত অঞ্চল টিকিৰাবালিত ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰ তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত স্থানীয় সমাজকৰ্মী হিৰণ্য সোণোৱালৰ সহযোগত তথা তত্ত্বাৱধানত এক পশু স্বাস্থ্য শিবিৰ সম্পূৰ্ণ কৰা হয়। জ্যেষ্ঠ কৃষি বিজ্ঞান মুৰব্বী ডক্টৰ হেমচন্দ্ৰ শইকীয়া বিষয় কেন্দ্ৰিক বিশেষজ্ঞ চয়নিকা ঠাকুৰীয়া ভূমি পৰীক্ষণ বিশেষজ্ঞ ডক্টৰ ববিতা তামুলী পশু চিকিৎসা বিশেষজ্ঞ ডক্টৰ অনন্ত কলিতা আদিয়ে অংশগ্ৰহণ কৰি অঞ্চলটোৰ ৰাইজৰ পশুধনৰ চিকিৎসা ঔষধ বিতৰণ তথা পশুধন আৰু কৃষি বিষয়ত চৰকাৰী বিভিন্ন আঁচনিৰ লাভালাভৰ সম্পৰ্কে অৱগত কৰাৰো তথা সজাগতামূলক পৰামৰ্শ প্ৰদান কৰে। এই সম্পৰ্কে সাংবাদিকৰ আগত ডক্টৰ হেমচন্দ্ৰ শইকীয়া আৰু সমাজকৰ্মী হিৰণ্য সোণোৱালে এনেদৰে ভাষ্য প্ৰদান কৰে। আচলতে আমি আমাৰ এই টেঙাখাত অঞ্চলৰে আমাৰ সমাজকৰ্মী হিৰণ্য সোণোৱাল ডাঙৰীয়াৰ পৰা আমি যোগাযোগত আছিলোঁ আৰু এইবাৰ আমি গম পাইছিলোঁ যে টেঙাখাতৰ এই গুমতালৰ পৰা ধৰি এই টিকিৰাবালি অঞ্চলটো বানপানীয়ে যথেষ্ট মানে সমস্যাৰ সৃষ্টি কৰিছিলে আৰু পশুধনৰ পৰা ধৰি কৃষি ক্ষেত্ৰত যথেষ্ট কৃষক ৰাইজৰ অনিষ্ট হৈছে। গতিকে আমি এটা সিদ্ধান্ত লৈছিলোঁ কৃষি বিজ্ঞান কেন্দ্ৰই যে আমি তাত এটা পশু চিকিৎসা শিবিৰ আয়োজন কৰিম। ইতিমধ্যে আমি আজি এমাহমানৰ আগতে এটা গুমতালত এটা আয়োজন কৰিলোঁ সফলভাৱে। গতিকে আজি আকৌ যিহেতু এই টিকিৰাবালি অঞ্চলটো যথেষ্ট বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈছিলে, গতিকে বেয়া ধৰণে, গতিকে সেইকাৰণে আমি আজি এই শিবিৰটো আয়োজন কৰিছোঁ যাতে তেখেতসকলৰ পশুধনখিনি ৰক্ষা পৰে আৰু আমি আৰু এটা চেষ্টা কৰিছোঁ যাতে তেখেতসকলে বৈজ্ঞানিক ভিত্তিত পশুপালন কেনেকৈ কৰিব পাৰে, তাৰ দ্বাৰা কেনেকৈ তেখেতসকলৰ ইনকামটো বৃদ্ধি কৰিব পাৰে এইখিনি গুৰুত্ব দিছোঁ। অৱশ্যে আমাৰ এই পশুপালনৰ ওপৰত মানে চিকিৎসা বা সেইটো দিয়াৰ পৰা আমাৰ মেইন উদ্দেশ্য নহয়। আমি ইয়াৰ বাবে আমাৰ পশু চিকিৎসা বিশেষজ্ঞ সকলৰ সহায় লৈছোঁ। ডিষ্ট্ৰিক্ট পশু চিকিৎসা বিভাগৰ মানুহ আহিছে, আমাৰ লগত কনচালটেণ্ট অনন্ত কলিতা ডাঙৰীয়া আহিছে। গতিকে তেখেতক কিন্তু আমাৰ মেইন উদ্দেশ্যটো হ'ল কৃষকৰ কৃষিৰ দ্বাৰা কেনেকৈ আয় বৃদ্ধি কৰিব পাৰি, উন্নত প্ৰযুক্তিৰ দ্বাৰা কেনেকৈ অৱলম্বনৰ দ্বাৰা কেনেকৈ আয় বৃদ্ধি কৰিব সেইটোৰ ওপৰত আমি গুৰুত্ব দিওঁ। তাৰ বাবে আমি বিভিন্ন ধৰণৰ টেকন'লজি প্ৰযুক্তি যেনেকৈ ধৰক উন্নত বীজেই হওক বা কৃষি কৰা কৌশল, পোক পতংগ নিয়ন্ত্ৰণ, এইখিনি আমি অহৰহ কৃষকক দিবলৈ চেষ্টা কৰোঁ আৰু সেইখিনি আমি বিনামূলীয়াভাৱে দিওঁ। আমি ইভেন ফোনতো দিওঁ, আমি গৈ পেলাই কৃষকৰ পথাৰত গৈও দিওঁ। আৰু ইতিমধ্যে আমি এই অঞ্চলত যোৱা 2 বছৰমান ধৰি আমি কৃষকক উন্নত সৰিয়হৰ বীজ দিছোঁ, ধানৰ বীজ দিছোঁ। যোৱা বছৰ নুমলী দিছিলোঁ, নুমলী যথেষ্টভাৱে সফল হৈছে। গতিকে এইবাৰো আমি আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ মানে নিৰ্দেশত আৰু দিহা পৰামৰ্শত আৰু কৃষি সম্প্ৰসাৰণ বিভাগৰ আমাৰ সঞ্চালক মহোদয়ৰ নিৰ্দেশতে আমি এইবাৰ কৃষক ৰাইজৰ পথাৰত মানে 2টা শস্য কৰিবৰ বাবে আমি প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ কৰি দিছোঁ। ইতিমধ্যে আমি নুমলী ধান খেতি আৰম্ভ কৰি দিছোঁ আৰু খেতি যথেষ্ট ভালো হৈছে। গতিকে ইয়াৰ পিছত আমি সৰিয়হ কৰিম। মানে এতিয়া যিহেতু আপোনালোকে জানে যে আমাৰ উজনিত অকল ধান খেতিয়ে কৰে, তাৰপিছত ধানৰ পিছত একো নকৰে। সেইকাৰণে আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অধীনত এটা আমাক মানে পদক্ষেপ লৈছে যাতে কৃষকৰ আয়টো বৃদ্ধি কৰিব পাৰি। তাৰ বাবে আমাক একেটা মাটিতে একেডৰাতে 2টা শস্য কৰিবলৈ আমাক দিহা পৰামৰ্শ দিছে। সেইমতে আমি আগবাঢ়িছোঁ আৰু ইয়াৰ বাবে কৃষকক আমি ধানটো ফ্ৰীকৈ দিছোঁ, উন্নত মানে ভাল কোৱালিটিৰ বীজ আমি ফ্ৰীকৈ দিছোঁ আৰু তাৰ লগতে সাৰো দিছোঁ। একেদৰে আমি ধানৰ পিছত সৰিয়হ কৰিবৰ কাৰণে তেখেতসকলক আমি সৰিয়হৰ ধুনীয়া কোৱালিটি গুণসম্পন্ন বীজ দিম, সাৰ দিম আৰু দিহা পৰামৰ্শ দিম। আমি গোটেই প্ৰক্ৰিয়াটো আমি চাই থাকিম। মানে চিড দিয়াৰ পৰা গুটি সিঁচাৰ পৰা একবাৰে শস্য চপোৱালৈকে আমি গোটেই বস্তুখিনি নিৰীক্ষণ কৰিম। তেখেতসকলে যদি কিবা সমস্যাৰ সন্মুখীন হয় তেতিয়াহ'লে সেইখিনি আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। এইদৰে আমাৰ প্ৰচেষ্টা সদায় অহৰহ চলি থাকিব। গতিকে আমাৰ বিজ্ঞানী আছে, বিজ্ঞানীসকলেও দিহা পৰামৰ্শ দি থাকিব। মানে কৃষকক এটাই অনুৰোধ, আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত তেখেতসকলে যোগাযোগ ৰাখিব। তেখেতসকলক যিমান পাৰে আমি মানে কোনো ফিজ নোলোৱাকৈ ফ্ৰীভাৱে আমি তেখেতসকলক উপযুক্ত ছাৰ্ভিচ দিবলৈ চেষ্টা কৰিম। হয়, আমাৰ ঘুমতালৰ যিহেতু আমাৰ আগতে এটা এনেকুৱা পশু চিকিৎসা শিবিৰ এটা দিয়া হৈছিলে আমাৰ ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰই। তো তেখেতলোকৰ সেইটো আমি ধৰক সেই সময়ত আমি এটাহে পাইছিলোঁ। আকৌ নেক্সট আমাৰ ধৰক যিসকল আমাৰ বানপীড়িত যিসকল ৰাইজ আছিলে তেখেতলোকৰ গৰু ছাগলী বা হাঁহ কুকুৰাৰ পৰা আদি কৰি বহুখিনি অসুবিধা হৈছিলে। তো তেখেতলোকৰো মানে ইয়াতো আমাৰ টিকিৰাবালিত প্ৰয়োজন হৈছিলে, আমি জনাইছিলোঁ তেখেতলোককো। তো আজি সেই মৰ্মে তেখেতলোকে আজি এই কেম্পটো আয়োজন কৰিছিলে। আজি আমি তেখেতলোকক ধন্যবাদ দিছোঁ। আজি আমাৰ ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰৰ আমাৰ ইনচাৰ্জ আমাৰ হেমচন্দ্ৰ শইকীয়া ডাঙৰীয়া তেখেতো আহিছে। আজি আমাৰ
ববিতা তামুলী, চাইনিকা বাইদেউহঁতি তেনেকৈ আহিছে। আমাৰ টেঙাখাটৰ ভেটেনেৰী তেখেতলোকেও আহিছে, অলপ সহায় কৰি দিছে তেখেতলোকেও। আমি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ আজি আৰু ইয়াৰ লগতে আৰু এটা প্ৰগ্ৰাম আমাৰ লোৱা হৈছিলে। আমাৰ এই খেতিয়কসকলে যিখিনি আপোনাৰ সময়মতে কঠীয়া নেপালে বা কঠীয়াখিনি বেয়া হৈ গ'ল, কঠীয়া পাৰি কেনে আকৌ নেক্সট ৰুবৰ কাৰণে অলপ অসুবিধা হ'ল। তো সেইটো কাৰণে সেই যিবিলাক মাটি আমাৰ থাকি গ'লগৈ, আমাৰ ধৰক এতিয়া ৰাইজৰ অহা দিনত আমাৰ খুব অসুবিধাৰ সন্মুখীন হোৱা হৈছে। মানে কেনেকৈ ঘৰখন চলিব, কাৰণ আমাৰ খেতি কৰি কিনে ৰাইজে ইয়াত চলি থকা খেতিয়কে 90% আছিলে। তো সেইটো কাৰণে এতিয়া কৃষি বিজ্ঞান কেন্দ্ৰই আমাক যিখিনি সহায় কৰিছে তেখেতলোকক সেইটো কাৰণে আমি ধন্যবাদ জনাইছোঁ। তেখেতলোকে সৰিয়হ, মিলেট আৰু লগতে আপোনাৰ গোমধান এনেকুৱা ধৰণৰ বাম খেতিৰে আমাৰ টিকিৰাবালি ৰাইজক শক্তিশালী কৰিবৰ কাৰণে তেখেতলোকে আগবাঢ়ি আহিছে। আৰু আমি আজি ৰাইজৰ লগতো আলোচনা কৰিছোঁ, যিখিনি মানে খেতি হৈছিলে সেইখিনিতো আপোনাৰতো যিখিনি আছে, যিখিনি নাই হোৱা সেইখিনি আমি নেক্সট এতিয়াৰ পৰা ষ্টাৰ্ট দিব লাগিব, যাতে ভৱিষ্যতলৈকে যাতে আমাৰ দিনবিলাক ভাল হ'ব লাগে, তাৰ আশাৰে। আমি কি নকম, আমি গাই গৰু ছাগলীৰ কাৰণে দৰৱ পাতি সোণোৱাল ছাৰ আমাক দি আছে, বিঠাব আহিছে, ফ্ৰীৰে পাইছোঁ আমি দৰৱ পানী। আগত সোণোৱালকাই আমাক বহুত সহায় কৰিলে। আমাক বানপানী হওঁতে ৰাচেন পানী আমাক বহুত সহায় কৰিলে সোণোৱালকাই। তেতিয়া আজিয়ে আমি দৰৱ পানী আমি পালোঁ। আজি ফ্ৰীৰে পালোঁ। ছাগলী, মুৰ্গী, হাঁহ, কুকুৰা এনেকৈ দৰৱ ফ্ৰীয়ে বিধাই আছে। আগতে আমাক বহুত সুবিধা দিলে, বহুত চালে আমাক আহি ইমান পানী বোকাত আহি কিনে আমাক সোণোৱাল ছাৰ আমাক বহুত চালে, বহুত সুবিধা দিছে। এতিয়া আমাক সুবিধাই দিম বুলি কিনে কৈ আছে। এতিয়া দিব আমাক, এইটো আশা আছে, আমি আশা কৰোঁ। আমি এতিয়া সোণোৱাল দাই আমাক বহুত সহায় কৰিছে। এতিয়া দৰৱ পানী আহি কিনে ইয়াত দিছে, চবে ৰাইজে আহি কিনে দৰৱ পানী লৈ আছে আমাক। কৃষিৰ কাৰণে এতিয়া আমি আগত ধান যেতিয়া আমাক বানপানী হৈছিলে তেতিয়া আমাৰ কঠীয়া কানি চব গোটেইখিনি আমাৰ ডুবাই গ'ল। এতিয়া আমাক মাটি বাৰী গোটেই থাকি গ'ল। আগত যি সময়ত আমি নেপালোঁ কঠীয়া, এতিয়া আমি আনি কিনে কঠীয়া সিঁচি কিনে কটোঁ। এতিয়া সময়টো গুচি গ'ল। এতিয়া আমাক মাটি কলাই কিবা পাম বা সৰিয়হ, মাটি কলাই, গোমধান এনেকৈ পালে আমি গওঁ এনেকৈ দিম বুলি আশাত কৰি আছোঁ আমি। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাখাট সংবাদ।